মই সেইটো বজাই ৰাখোঁ কিন্তু ইমান টান বস্তু কেনেকৈ বজাব আৰু তেওঁ যিটো বজালে সেইটোৱে তাত পালে মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে তেওঁ একদম পৰিপক্ক এজন মানুহ আৰু কিতাপ পঢ়া গুণটো মোৰ চবতকৈ ভাল লাগে মানে চাইকেলখনৰ আগতে এটা কাপোৰৰ মোনাটোত একো নাথাকে কলেজৰ কিতাপো নাথাকে বহী এখনো নাথাকে কলেজত তেনেকৈ সোমাই কলেজত ক্লাছত বাহিৰা কিতাপ পঢ়ি বিভিন্ন মানুহৰ জীৱনী পঢ়িছিলে বিভিন্ন মানুহৰ ডাঙৰ বিখ্যাত মানুহৰ জীৱনী পঢ়াত আত্মজীৱনী অট'বায়োগ্ৰাফি বুলি কয় খুব পঢ়ে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আমি একোৱেই নাজানো পৃথিৱীৰ কথা আমি সেই যোৰহাট নগৰৰ মোৰ গাঁওখন আৰু চহৰখনৰ দুই এটা জেগাৰ লগতে আবদ্ধ আমাৰ জ্ঞান তেতিয়া তেওঁ চাৰ্লিছ চেপলিনৰ কথা কয় হিটলাৰৰ কথা কয় আলেকজেণ্ডাৰৰ কথা কয় মানে ইমান নলেজ আমি ভাবিছে ইমান সৰু মুঠত ইমানবোৰ বস্তু ক'ৰ পৰা সোমায় এদিন দেউতাকক মই সুধিলোঁ দেউতাকে খুব কিতাপ পঢ়ে দেউতাকো সাহিত্যিক তেখেতৰ নাম মোহিনী মোহন বৰঠাকুৰ কপিল ঠাকুৰৰ নামত লিখে আৰু দেউতাককো অলপতে কিতাপ পঢ়ি থকা দেখা পাওঁ যেতিয়া এনেই থাকে তেওঁ কৈছে সেইটো মোৰ পৰা আহিছে মই জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ ঘৰ এটাও নবনালোঁ অকল কিতাপেই কিনিলোঁ হয়ো তেওঁলোকক যোৰহাট নগৰখনত গোটেইখন কিতাপেই কিতাপ য'তেই জেগা আছে তাতে কিতাপেই দেখিলোঁ সেই কিতাপ পঢ়া গুণটোৰ কাৰণে আচলতে জুবিন গাৰ্গৰ গোটেই জীৱনটোত গোটেই জাৰ্ণিটোত এই মানৱীয়তা গুণটো প্ৰকৃতিক ভাল পোৱা গুণটো চব বস্তুৱে ভাল পায় সেইটো কিতাপৰ পৰা আহিছে গতিকে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গৰ এই কিতাপ পঢ়া গুণটো আটাইতকৈ আকৰ্ষণীয় আৰু সাৱটি ধৰিব পৰা এটা গুণ যিটোৱে আমাৰ নতুন প্ৰজন্মক শিক্ষিত হোৱাত মই অকল শিক্ষাৰ মানে ডক্টৰ ইঞ্জিনিয়াৰ কথা কোৱা নাই এই যে শিক্ষাটো জুবিন গাৰ্গ এতিয়া গুগল এতিয়া আহিছে আমি আমাৰ হাতত সেই সময়তে গুগল আছিলে যি নাজানো জুবিনক সুধিলে হ'ল অকল সংগীত বুলি নহয় মোক এদিন ঘৰৰ ওচৰৰ ল'ৰা এটাই সুধিলে ডালিমৰ ইংৰাজী জানো নেকি ডালিমৰ ইংৰাজীটো মনত পৰা নাই ৰ জুবিনৰ ঘৰত লেণ্ডলাইন ফোন আছিলে ওচৰতে মানুহ এঘৰলৈকে ফোন কৰিলোঁ মোক কেনে নপৰাই পালে মানে চিন্তাও নকৰে সেইটো মই সৰু উদাহৰণ দিছোঁ বাকী ডাঙৰ ডাঙৰ কথা বহুত সুধিব পাৰি সেই সময়ৰ কথাই কৈছোঁ মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আমাৰ ঘৰৰ ওচৰৰে এজন মানুহ থাকে হাৱাই বুলি এটা দ্বীপত আমেৰিকা হাৱাই তেওঁ গান্ধীজী মানে হেৰি আছিলে একেলগে স্বাধীনতা সংগ্ৰাম কৰে আৰু কিবা প্ৰকাৰে গৈ তেওঁ তাত পালেগৈ তেওঁ পুতেক জীয়েক দুজন ডক্টৰ তেওঁ আহিছিলে আমাৰ গাঁৱলৈ গোটেই পৰিয়াললৈ তেওঁ আৰু তেওঁৰ পৰিবাৰে আহে অসমীয়া কয় ল'ৰা ছোৱালীয়ে অসমীয়া কয় যদিও বুজি পায় ক'বলৈ দিগদাৰ হয় আমাৰ ঘৰলৈ জুবিন আহিছিলে মই লৈ গ'লোঁ পৰিয়ালটোৰ ওচৰলৈ জুবিন গাৰ্গে ইংৰাজীত ইমান ধুনীয়া কথা পাতিছে দুইজন ল'ৰা ছোৱালীৰ লগত আৰু ইংৰাজীটো এনেকুৱা নহয় যে আমি কোৱা নিচিনা হয় যিটো তেওঁলোকৰ ষ্টাইল তেওঁলোকৰ যিটো প্ৰকাশভংগী সেই তেনেকুৱা প্ৰকাশভংগী তেতিয়া সেই নানাক্কা বুলি কওঁ আমি যিজন দেউতাক কৈছে এইটো ক'ৰ ল'ৰা এইটো ইয়াৰে যোৰহাটৰ ল'ৰা তামুলী চিগাৰ কৈছে ইমান ধুনীয়া ইংলিছ কৈছে কি কৰি আছে মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ে মানে সেইটো 90 চনৰ ঘটনা গতিকে এই জ্ঞান আহৰণটো জুবিন গাৰ্গৰ পৰা ল'বলগীয়া চবতকৈ ডাঙৰ কথা মই সকলোকে এটা অনুৰোধ কৰোঁ যে মোবাইলটো দি দিয়ে যে আমি কামলৈ ওলাই আহিব লাগে মোবাইলটো দি দিয়ে ল'ৰালৰিকে খুৱাব লাগে কিছুমান মোবাইলটো দি দিয়ে এনেই আজৰি সময় পাইছে ইউটিউবটো খুলি কিবা এটা চাই আছে তাৰ বদলি কিতাপ এখন চাবলৈ অভ্যাস কৰকচোন বহুত কাম হ'ব তেতিয়া হয়তো বহুত হাজাৰ জুবিন গাৰ্গৰ জন্ম হ'ব জুবিন গাৰ্গ যে ইমান স্পষ্টবাদী আছিলে কাৰণটো তেওঁ চব কথাখিনি জানিহে কয় বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি হৈছিলে দুটা ৰঙৰ জোতা পিন্ধি পেলাই ষ্টেজত উঠি দিছিল হুলস্থুল মানুহে নক'বলৈ নাই কিমান গালি পাৰিলে অপসংস্কৃতি কৰিছে সংস্কৃতি নষ্ট কৰিছে কৰা নাছিলে আচলতে সেই বছৰে ৱৰ্ল্ড কাপত ফুটবলৰ বিশ্বকাপত প্লেয়াৰবিলাকে দুটা ৰঙৰ জোতা পিন্ধিছিল সেই কথাটো জুবিন গাৰ্গে 8 মাহৰ আগতেই গম পায় কোনো মানুহৰ নলেজত নাছিলে গতিকে জ্ঞানেই আছিলে মানুহজন বাকী সংগীতৰ কথা আপোনালোকে চব